বৰষুণ বতৰ আৰু চাওক প্লাণ্টছবোৰ হ'ল একদম মানে কি ধুনীয়াকৈ হৈ আছে। এতিয়া বৰষুণ শুকান ছিজন নহয় যে, বৰষুণৰ কাৰণে একদম ধুনীয়া হৈ গৈছে প্লাণ্টছবোৰ। শুকান দিনত একদম পানী দি মৰিব লাগিব দেই। এতিয়া কিন্তু একদম টেনশ্যন ফ্ৰী, প্লাণ্টছবোৰ লগাই দিলেই হৈ যায়। কাৰণ কেলৈ বৰষুণটো বহুত দি থাকে, পানীৰ কাৰণে ইমান টেনশ্যন নাই। এইকেইটা মনষ্টেৰাবোৰ আজি অকণমান মই নাৰ্চাৰী মানে দেখুৱাম বুলি ভাবিছোঁ দেই। মোৰ নাৰ্চাৰীখন, মোৰ নাৰ্চাৰী মানে টুকুৰা এজেগাতে নাই, চব মই 3 জেগাত মানে থোৱা জেগা বনাইছোঁ। তো একেবাৰে এটা লাইনতে আপোনালোকে দেখি নাপাব, 3টামান পাৰ্ট বনাই থৈছোঁ। এইকেইটা এটা পাৰ্টত থলোঁ, আকৌ 2টা পাৰ্ট আছে। এইবোৰ লাহে লাহে আপোনালোকৰ আশীৰ্বাদত ডাঙৰ কৰিবলৈ মানে ইমানটো হোৱা নাই, কিন্তু অকণমান আগুৱাই যাব পাৰিছোঁ। আৰু সেইকেইটা বৰষুণ দেই, ইমান এটা ফেচিলিটি কৰি ল'ব পৰা নাই যদিও আৰু যিমানখিনি পাৰিছোঁ সিমানখিনি কৰিছোঁ। এয়া নতুন কালেকশ্যন এইটো বছৰত মই বহুতকেইটা কৰিলোঁ আৰু চেলো কৰিলোঁ। আকৌ কৰিবলৈ আছে, কেইটামান ল'ম বুলি চাই থোৱাই হৈছে। বাট কি কৰিম আৰু, ঘৰখন চলোৱাৰ উপৰিও প্লাণ্টছটো মানে প্লাণ্টছৰ কাৰণেও টকাবোৰ মিলাব লগা হয়। সেইটো কাৰণে লাহে ধীৰেকৈ গৈছোঁ। আৰু সেয়া ল'বলৈতো চব মন যায়, প্লাণ্টছবোৰ দেখিলেই লৈ ল'ব মন যায়। আৰু নিজৰো অলৰেডি বহুতেই হ'ল, আৰু তথাপিও লৈয়ে থাকোঁ। নিজৰ কাৰণে মই কালেকশ্যন কৰি লওঁ প্ৰথমে। জেগা নাই কৈ আকৌ এটা মই ইফালে নিজে বান্ধিলোঁ দেই নেটটো। সেইটোৱে মাজত অকণ ফাঁক হৈ আছে, সেইটো জইন কৰি ল'ব লাগিব। নেটবোৰ এনে থৈ দিয়া বদলি সেইটো কাৰণে এয়া চাওক নাং চাং পুতি নিজে এনেকুৱাকৈ বনাই লৈছোঁ। কাৰণ আৰু অকণমান চাহ জেগা পালেই হ'ল ন, ফুলৰ কাৰণে ৰ'দ পোৱা জেগাটো নহয়। সেইটো কাৰণে সিহঁতক চেষ্টা কৰিছোঁ অকণমান ছাঁ দিবলৈ। মই একদম পাৰফেক্টলি নেট চেট বান্ধিব পৰা নাই, তথাপিও আৰু ফুলটো থ'বলৈহে লাগে। আৰু সেইটো কাৰণে নিজেই এইবোৰ কৰি লৈছোঁ। মানুহজনে মোক বিশ্বাসে কৰা নাই যে মই এইটো যে ডাংটো উঠাই ওপৰত চাওকচোন কিমান ওখ ডাং, এইয়া ইমানেই ওখ ডাংটো, আৰু সেইফালে আছে। তো এনেকুৱাকৈ থুলমূলকৈহে কৰিছোঁ দেই। এইটো পাৰফেক্টলি সেনেকুৱা নেট নাবান্ধে। তো মই এনেই প্লাণ্টছটো ছেফটি হৈ থাকিবৰ কাৰণে, আৰু প্লাণ্টছ থ'বলৈ জেগা নাই নতুন লগোৱাবোৰ, সেইটো কাৰণে তলত মই গোটেই প্লাষ্টিক পাৰিম, তাৰপিছতহে প্লাণ্টছ থ'ম। কিয়নো ঘাঁহ বহুত গজে ইয়াত, সেইটো কাৰণে। আকৌ এইটো পাৰ্টত সেয়া চাওক 3টা পাৰ্ট বনালোঁ আৰু দেই প্লাণ্টছ থ'বলৈ। সেইটো একদম নেটবোৰ মই যে একদম ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি একদম ভালকৈ পাৰফেক্টলি বান্ধিছোঁ এনেকুৱা নহয়। জাষ্ট মই প্লাণ্টছটোৰ কাৰণে ভালকৈ থাকিবলৈ কাৰণেহে মই দিছোঁ। নেটবোৰ মানে সজাই পৰাকৈ দিয়া নাই আৰু দেই। নেটটো চাই মানে মোক কোনো নাহাঁহিব, মই প্লাণ্টছটো কষ্ট নাপাওঁ বুলিহে নেটখিলা মানে এনেই থুলমূলকৈ বান্ধি থৈছোঁ। আৰু সেয়া নেট বন্ধাবোৰতো মানে বহুত ষ্টাইল থাকে, তো সেইবোৰ একো নাই। মই ষ্টাইলবোৰত মানে এটাও বান্ধা নাই, কাৰণ কাম কৰা মানুহ লগাব লাগিব। মই কাম কৰা মানুহ নলগাওঁ, মই নিজে কৰোঁ, চব নিজে বান্ধোঁ, নিজে কৰি লওঁ। তো কেতিয়াবা মানুহজনে হেল্প কৰি দিয়ে, তথাপিও প্ৰায়ভাগ মই নিজে কৰোঁ দেই। প্লাণ্টছবোৰো মই অকলে লগাওঁ, অকলে মেইনটেইনিং কৰোঁ চব, কোনো মোক হেল্প কৰি নিদিয়ে। তো সেয়াই, মোৰ বেবী আছে, তো বেবীক মায়ে চাই দিয়ে। আৰু বেবী এতিয়া কিমান হ'ল, 7 মান্থছ হৈছে। আৰু তো মায়ে মেইনটেইন সেইবোৰ বেবীক মই চাই মানে খুৱাই বোৱাই আজৰি হয় আৰু বহি নাথাকোঁ দেই, ডাইৰেক্ট মানে প্লাণ্টছত লাগি যাওঁ আৰু খুচৰি থাকোঁ, চাওঁ। তো শাহু মা অলপ হেল্প কৰে প্লাণ্টছৰ ক্ষেত্ৰত, নহ'লেও বেবীটোক চাই দিয়াত সহায় কৰে। সেইটোতো বহুত ন, সেয়া যদি বেবীক যদি চাই নিদিলে হয় মইনো ক'ত কৰিব পাৰিম। সেইটো কাৰণে তো বেবী চাই দিয়াটো শাহু মায়ে সহায় কৰি দিছে। সেয়া ইমানকৈ মই যাতে এৰি নিদিওঁ, অকণমান সময় যেতিয়া মানে শুই থাকে তেতিয়াও মই একদম লাগি যাওঁ দেই প্লাণ্টছবোৰ লগোৱাত। অকল মায়ে চাব সেইটোও নহয়, মই মাক মানে অকণমান সময় দিনটোত 2-3 ঘণ্টা 4 ঘণ্টামান মাক মানে চাবলৈ দিওঁ। আৰু তাৰপিছত বাকীকেইটা সময়টো মই নিজেও চাওঁ। সেয়া কি ধুনীয়া সেয়া প্লাণ্টছবোৰ মানে বৰষুণ পাই আৰু খুব চেল কৰোঁ একদম কম প্ৰাইজত মই
কিয়নো মানে থ'বলৈ জেগা নাথাকা হৈ গৈছে, তো চেল নকৰিলেতো উপায় নাই। আৰু দামবোৰ সেয়াই আৰু মিলাই মিলিকৈ দিছোঁ আৰু কম প্ৰাইজতে দিয়া হৈ গৈছে। নিজেতো বহুত দামত কিনো, বাট চেল কৰাৰ সময়ত যে মই যে কম দামতেই দি দিয়া হয়, কাৰণ কেলেনো পোখা আহি যায় আৰু মই সেইটো কাৰণে ইমান এটা ধৰি নাথাকোঁ। কিনা দামৰ পৰা মই আধাৰ পৰা আধাই লওঁ দেই। মোক যোনে মোৰ পৰা পুৰণা কাষ্টমাৰ সিহঁতে জানেই মোক মই বহুত কমত দিওঁ। তো মোক কৈও আহি পেলাই কয় দেই, বাইদেউ আপোনাৰ তাত বহুত কম পাওঁ, সেইটো কাৰণে আৰু আহিলেও যেনিবা এটা দুটাকৈ নলয়, সিহঁতে চেলৰ কাৰণে সৰহকৈও লৈ যায়। সেয়াই আৰু মই নিজেও কিবা এটা পালোঁ, সিহঁতেও নিজে নতুন গাৰ্ডেনিং কৰাবোৰক মই হেল্প কৰি পেলাই বহুত ভাল পাওঁ। আৰু কাৰোবাক যদি এনেকুৱা নতুন গাৰ্ডেনিঙৰ কাৰণে মোক প্ৰয়োজন হয় প্লাণ্টছবোৰ কম দামত, তেনেহ'লে মই নিশ্চয় সহায় কৰিম দেই। সেয়া আৰু বহুতো সহায় কৰি আহিছোঁ আজিলৈকে।